কিবা হয় আমাৰ বৰিগাঁও ৰাইজৰ সিদ্ধান্ত অনুসৰি আমাৰ যিসকল বৰিগাঁও সমাজৰ ড্ৰাগছ আসক্ত ল'ৰা তেখেতসকলক আমি মছজিদত 40 দিনৰ কাৰণে বৰ্তমান ৰাখাৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ ভাল খাদ্য খোৱাৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ ফালৰ পৰা আমি তেওঁলোক যাতে ভৱিষ্যতে এজন ভাল নাগৰিক হয় তাৰ কাৰণে আমি চিন্তা চৰ্চাৰে আমাৰ গাঁওখন সমাজখন ভাল হয় অঞ্চলটো ভাল হয় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমাৰ তেওঁলোকক আমি মছজিদত ৰাখাৰ ব্যৱস্থা কৰি ভাল হোৱাৰ চিন্তা কৰিছোঁ। আমাৰ বৰিগাঁওখন এখন উন্নত এখন গাঁও বহু ক্ষেত্ৰত আমাৰ গাঁওখন আগবঢ়া ইয়াৰ পৰিণতিত আমি এতিয়া আজি কিছুদিনৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ ইয়াত এটা ড্ৰাগছৰ লবিয়া ড্ৰাগছ বিক্ৰী কৰি কিছুমান ল'ৰাক মানে উঠি অহা প্ৰজন্মক মানে কি কৰিছে ড্ৰাগছ বিক্ৰী কৰি তেওঁলোকক আসক্ত কৰিছে এই কথা আমি বহুদিনৰ পৰা গম পাই আছিলোঁ কিন্তু আমি একো কৰিব পৰা নাছিলোঁ এটা বহু পিছত ল'ৰা সমাজ যুৱ সমাজ আৰু গাঁৱৰ ৰাইজ একত্ৰিত হৈ এটা বিস্ফোৰণ যেতিয়া আৰম্ভ হ'ল তেতিয়া মানে আমি গোটেই গাঁওখন এই ড্ৰাগছ লবিটোক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু এই 16জন ল'ৰাক আমি চিনাক্ত কৰিলোঁ এই 16জন ল'ৰা যিহেতু আমাৰ গাঁৱৰে ল'ৰা আমাৰে আসক্ত ড্ৰাগ আসক্ত এই 16জন ল'ৰাক যিহেতু আমি চিনাক্ত কৰিলোঁ ড্ৰাগ আসক্ত বুলি এওঁলোকক এতিয়া আমি উপায় কি গতিকে আমি নিজাববীয়াকৈ এটা প্ৰচেষ্টা হাতত ল'লোঁ সাধাৰণ সভাৰ সিদ্ধান্তৰ মৰ্মে এওঁলোকক আমি মছজিদ প্ৰাংগণত সম্পূৰ্ণ 40টা দিন সম্পূৰ্ণ ইছলামিক পদ্ধতিৰে তেওঁলোকক বন্ধ কৰি ৰাখি নমাজ আদি আধ্যাত্মিক দিশত বন্দী কৰি ৰাখি তেওঁলোকক ভাল হোৱাৰ প্ৰচেষ্টা কৰিছোঁ আৰু ইয়াত গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ চান্দা বৰঙণি দি তেওঁলোকক সম্পূৰ্ণ খা খৰচ আমাৰ নিজাববীয়াকৈ দি কোনো গাৰ্জেণ্টৰ পৰা আমি এক পইচাও লোৱা নাই আৰু তেওঁলোকক এটা কথা আমি তেওঁলোক ভাল হওক উঠি অহা প্ৰজন্ম আমাৰ গাঁৱৰ সুনাম অৰ্জন কৰক আৰু ভৱিষ্যতে যাতে তেওঁলোক ড্ৰাগছ আসক্তি হ'ব নোৱাৰে তেওঁলোকক আমি এই প্ৰচেষ্টা লৈছোঁ আৰু আমি এই প্ৰচেষ্টা সম্পূৰ্ণ কৰিহে আহিম তেওঁলোকক ভাল কৰিহে আহিম এই প্ৰচেষ্টা আমি হাতত লৈছোঁ। আজি আমাৰ 3 দিন হৈছে ইয়াতে আপোনাৰ আধ্যাত্মিক দিশৰ লগতে চিকিৎসাৰ দিশটো আমাৰ সম্পূৰ্ণ চলি আছে তেওঁলোকৰ যি প্ৰয়োজনীয় মানে চিকিৎসা তেওঁলোকৰ HIV পৰ্যন্ত চেক কৰি আনিছোঁ আৰু যোৱাকালি তেওঁলোকক HIV চেক কৰিবৰ কাৰণে হস্পিটেলত লৈ গৈছোঁ নিজা গাড়ীত লৈ আৰু এতিয়া ৰিপৰ্ট বৰ্তমানলৈকে অহা নাই আৰু তেওঁলোকৰ যদি কিবা কাৰণত আৰু কিবা উন্নত চিকিৎসা লাগে আমি কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। কিবা ক'ব নেকি আপোনাৰ দাঁতিকাষৰীয়া বা অন্যান্য যিবোৰ অঞ্চল আছে এই যিটো প্ৰচেষ্টা আজি আমি জালুকুটি টুকুনামুৰীৰ পৰা 3জন ল'ৰাই আমাৰ ইয়াতে ড্ৰাগছ নিবৰ কাৰণে আহিছিল আমি ধৰা পেলালোঁ তেওঁলোকক আমি ধৰি আনি আমি ভাবিছিলোঁ তেওঁলোকক কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি তাৰপিছত তেওঁলোকৰ গাঁৱৰ ৰাইজ আহি তেওঁলোকক চঞ্জী লৈ গৈছে ইতিমধ্যে থানালৈ আহি কিনে লৈ আৰু তেওঁলোকৰ যদি কোনোবা গাঁৱৰ মানুহেও এই প্ৰচেষ্টা হাতত লওক আমাৰ এটাই লক্ষ্য উত্তৰসূৰী প্ৰজন্ম আমাৰ ভাল হ'ব লাগে কোনো ড্ৰাগছমুক্ত আমাৰ অসম লাগে ভাৰতবৰ্ষ আমাৰ ড্ৰাগছমুক্ত হ'ব লাগে সেইটোৱে আমি কামনা কৰোঁ আৰু যদি কোনোবা এই প্ৰচেষ্টা যি প্ৰচেষ্টা আমি হাতত লৈছোঁ এই প্ৰচেষ্টা যদি প্ৰত্যেকখন গাঁৱে লয় নিশ্চয় এদিন ইয়াৰ সুফল অৰ্জন কৰিব আৰু যদি তেওঁলোকে আমাৰ এই প্ৰচেষ্টাত দেখি ভাল পাইছে তেওঁলোকৰ কোনো ড্ৰাগছ এডিক্টেড ল'ৰা যদি আছে তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই তেতিয়াহ'লে আমাক দিয়ক আমি আমাৰ 16জনৰ লগত তেওঁলোকক ৰাখিবৰ কাৰণে আমাৰ খৰচত আমি প্ৰস্তুত আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।